নমস্কাৰ ৰিপৰ্টাৰ এগ্নে নিউজৰ প্ৰতিগৰাকী দৰ্শককে স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অসম গণ পৰিষদ চমুকৈ এজিপি। এই এজিপি বা অগপ দলে এতিয়াও কিন্তু কা মনা নাই। এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে নৱনিযুক্ত সাংসদ ফণীভূষণ চৌধুৰীয়ে। অগপ দলে কাখন গ্ৰহণ কৰিছে, কিন্তু অসমত কোনোপধ্যে কা মানি নলয় অগপ দলে। আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বঙাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, কিমান আৰু নাটক কৰিব অগপ দলে, কিমান আৰু নাটক কৰিব অগপ দলৰ এই মন্ত্ৰী বিধায়ক তথা সাংসদসকলে। যেতিয়া বিজেপি চৰকাৰে প্ৰথমবাৰ কাৰ প্ৰসংগ আনিছিল, তেতিয়া বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ পৰা মন্ত্ৰিত্ব ত্যাগ কৰি ওলাই আহিছিল অগপৰ দুই বিধায়কে। সেয়া আছিল দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। কিন্তু পৰৱৰ্তী যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ল, মন্ত্ৰিত্ব লোভত পুনৰ কা অনা এই বিজেপি দলটোৰ সৈতেই পুনৰবাৰ মিত্ৰতা কৰি এতিয়া ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছে অতুল বৰা আৰু কেশৱ মহন্তই। মাৰ কথা শুনি, মাৰ কথা মানি জাতিদ্ৰোহী যি কা আইনখনৰ বিৰোধিতা কৰি বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ পৰা ওলাই আহি মন্ত্ৰিত্বৰ লালসা ত্যাগ কৰি, মন্ত্ৰিত্ব একমাত্ৰ সকলো নহয় বুলি মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰি ওলাই আহিছিল অসমৰ ৰাইজৰ ওচৰলৈ অগপ দলৰ নেতৃত্ব। কিন্তু অগপ দলে পিছৰ পৰ্যায়ত আকৌ সেই বিজেপি দলৰ সৈতে মিত্ৰতা কৰি এতিয়া বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ মন্ত্ৰিত্ব দায়িত্ব পালন কৰি আছে। আৰু সেই অগপ দলে আজি পুনৰ কৈছে যে অগপ দলে কা মানি নলয়। এয়া আকৌ কেনেধৰণৰ কথা, সেয়া অসমবাসীৰ ৰাইজে অগপ দলৰ ওপৰত প্ৰশ্ন কৰা উচিত। কিন্তু ফণীভূষণ চৌধুৰীয়ে কা আইনক লৈ কি মন্তব্য কৰিছে, এই মন্তব্য আমি আপোনালোকক শুনাব লৈছোঁ। আমি কাৰ বিৰোধী নহয়, আমি কাৰ বিৰোধী নহয়, কিন্তু আমি কৈছোঁ যে কাখন অসমত তাৰমানে প্ৰযোজ্য হ'ব নালাগে। আমাৰ কা সংক্ৰান্তত আমাৰ স্থিতি স্পষ্ট, আমি কা নামানো। আমি কাৰ বিৰুদ্ধে গৈ আমি সুপ্ৰিম কোৰ্টত কেছ ৰুজু কৰিছোঁ। অসম গণ পৰিষদ দলৰ স্থিতি স্পষ্ট যে অসম গণ পৰিষদ দলে কা মানি লোৱা নাই, অসমত প্ৰযোজ্য হোৱাটো বিচৰা নাই। আমি কাৰ বিৰোধী নহয়, আমি কাৰ বিৰোধী নহয়, কিন্তু আমি কৈছোঁ যে কাখন অসমত তাৰমানে প্ৰযোজ্য হ'ব নালাগে। আমাৰ কা সংক্ৰান্তত আমাৰ স্থিতি স্পষ্ট, আমি কা নামানো। আমি কাৰ বিৰুদ্ধে গৈ আমি সুপ্ৰিম কোৰ্টত কেছ ৰুজু কৰিছোঁ। অসম গণ পৰিষদ দলৰ স্থিতি স্পষ্ট যে অসম গণ পৰিষদ দলে কা মানি লোৱা নাই, অসমত প্ৰযোজ্য হোৱাটো বিচৰা নাই।